নমস্কাৰ মই বিক্ৰম গভৰ্ণমেণ্ট এক্সামত আপুনি পাছ হ'বলৈ এটা সিক্ৰেট কওঁ নেকি সিক্ৰেটটো হ'ল মেথছ আৰু ৰিজনিং আপুনি কম সময়ৰ ভিতৰতে বা টাইম মেনেজমেণ্ট কৰি মেথছ আৰু ৰিজনিং শুদ্ধ আনসাৰ উলিয়াব লাগিব মেথছ আৰু ৰিজনিঙৰ আনসাৰবিলাক আপুনি অতি কম সময়ৰ ভিতৰতে উলিয়াবলৈ হ'লে মেথছৰ পদ্ধতিৰ ব্যৱহাৰ হোৱা যি বিষয়বস্তুসমূহ সেইবিলাক আপুনি জানিব লাগিব আৰু আজি তেনে এটা বিষয়ৰ ওপৰত কথা পাতিম এয়া হৈছে বৰ্গ এতিয়া মেইন বিষয়বস্তুলৈ যোৱাৰ আগত এটা কথা জনাই থওঁ মোৰ এই চেনেলটোত মেথছৰ বিভিন্ন ধৰণৰ বিষয়বস্তু লগতে মেথছৰ লগত জড়িত হৈ থকা টিপছ এণ্ড ট্ৰিকবিলাক মই এই ভিডিঅ'টোত দি যাম যদি আপোনালোকে মোৰ এই চেনেলটো বা মোৰ এই ভিডিঅ'বিলাকে আপোনালোকৰ যদি হেল্পফুল হয় কিবা সহায় হয় তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে তেনেহ'লে বলক আজি আমি মূল বিষয়বস্তুটো আৰম্ভ কৰোঁ আজি আমি আলোচনা কৰিম বৰ্গৰ ওপৰত কোনো এটা সংখ্যাৰ বৰ্গৰ ওপৰত আজি আমি এটা ট্ৰিক্স লগাই বা এটা পদ্ধতি প্ৰয়োগ কৰি 1 পৰা 125ৰ ভিতৰত 1 পৰা 125ৰ ভিতৰত যিকোনো এটা সংখ্যাৰ বৰ্গ 1 বা 2 ছেকেণ্ডৰ ভিতৰতে আপুনি উলিয়াব পাৰিব প্ৰথমতে এটা কথা জনাই থওঁ 1 পৰা 125ৰ ভিতৰত যিকোনো এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ হ'লে প্ৰথমতে আপুনি 1 পৰা 25ৰ ভিতৰত যিকোনো এটা সংখ্যাৰ বৰ্গ জানিব লাগিব মই আপোনাক গ্যাৰান্টি দিছো 1 পৰা 25ৰ ভিতৰত যিকোনো এটা সংখ্যাৰ আপোনাৰ যদি বৰ্গ মনত থাকে তেনেহলে 1 পৰা 125ৰ ভিতৰত যিকোনো এটা সংখ্যা আপুনি বৰ্গ 2 ছেকেণ্ডৰ ভিতৰতে আনসাৰটো উলিয়াব পাৰিব তেনেহলে বলক আজি আমি পোনে পোনে আমাৰ এই ট্ৰিক্স এণ্ড ট্ৰিক্সলৈ যাওঁ তেনেহলে বলক আজি আমি এই যিকোনো এটা সংখ্যাৰ বৰ্গ কেনেদৰে সহজ পদ্ধতিত উলিয়াই বা কম সময়ৰ ভিতৰতে উলিয়াই তাৰ বিষয়ে আলোচনা কৰোঁ মই কৈছো প্ৰথমতে 1 পৰা 125ৰ ভিতৰত যিকোনো এটা নাম্বাৰ উলিয়াবলৈ হ'লে আপুনি 1 পৰা 25ৰ ভিতৰত এই সংখ্যাকেইটাৰ বৰ্গ আপুনি জানি ল'ব লাগিব কাৰণ কিয় 125ৰ লৈকে 25 এনেকৈ 25 তাৰ পিছত 25ৰ পৰা 50 আকৌ 25 সোমাই আছে আকৌ 50ৰ পৰা 75 25 সোমাই আছে 75ৰ পৰা আকৌ 100 তাতো 25 সোমাই আছে তো এনেকৈ 25 আৰু সেই 25ৰ বৰ্গখিনিকে আমি প্ৰয়োগ কৰি ইফাল কৰি 1 পৰা 125ৰ যিকোনো এটা সংখ্যাৰ বৰ্গ আমি উলিয়াব পাৰিম ইয়াৰে মই দুটামান কৈ দিছো 111 স্কয়াৰ কিমান হয় 121 স্কয়াৰ কিমান হয় 441 24 স্কয়াৰ 576 আপোনাৰ এইকেইটা মুখতে থাকিব লাগিব ট্ৰিকটো এনেকুৱা ধৰণৰ 50ৰ তলৰ যিকোনো এটা সংখ্যাৰ বৰ্গ উলিয়াবলৈ হ'লে আপুনি 50তকৈ কিমান কম সেই সংখ্যাটো 50তকৈ সেই সংখ্যাটো কিমান কম তাৰ স্কয়াৰ কৰিব লাগিব ধৰি লওক 3 কমটি তেনেহলে 3 স্কয়াৰ কৰিম তাৰ পিছত কিমান কমটি হেতু আকৌ 25ৰ পৰা বিয়োগ কৰিম তেতিয়া আমাৰ 50ৰ পৰা যিকোনো এটা সংখ্যাৰ বৰ্গ ওলাই আহিব কি কলো আমি এতিয়া এক্সপ্লেনেশ্যনত বুজিম ভালদৰে চাওক মই কৈছো 47ৰ স্কয়াৰ উলিয়াবলৈ 47 স্কয়াৰ কেনেদৰে উলিয়াব 47টো 50তকৈ কিমান কমটি 3 কমটি আৰু 47ৰ যেতিয়া আমি স্কয়াৰ কৰিম তেনেহলে তাত আমি 4টা ডিজিট পাম এনেকৈ 4টা ডিজিট হয়নে 4টা ডিজিট যেতিয়া পাম আমি দুটা ডিজিট প্ৰথমতে ওলাই যাব কেনেকৈ ওলাব 50তকৈ কিমান কমটি সেই নাম্বাৰটো আমি স্কয়াৰ কৰিম আৰু স্কয়াৰ কৰিলে যোনটো হ'ব হেতু আমাৰ লাষ্টৰ দুটা ডিজিট হ'ব এতিয়া 3 পাইছিলো আমি 3 স্কয়াৰ কৰিলে কিমান হ'ব 09 আমি যদি দুটা ডিজিট হয় তেনেহলে দুটা পাতিম এতিয়া যেহেতু আমাৰ এটা ডিজিট ওলাইছে সেইকাৰণে আমি আগত কি বহাব লাগিব 0 এতিয়া হেই কিমান কমটি ওলাইছিলে 3 এতিয়া 25ৰ পৰা হেই 3টো বিয়োগ কৰিম কিমান হ'ব 22 তেনেহলে আমাৰ 47ৰ স্কয়াৰ কিমান হ'ব 2209 বুজিলেনে নেক্সট এটা চাওঁ তেতিয়া ভালদৰে বুজিব 42 এই নাম্বাৰটো 50তকৈ কিমান কমটি 8 কমটি তেনেহলে 50ৰ পৰা 8 যদি মাইনাস কৰো কিমান পাম আমি 42 পাম হয় তেনেহলে 8 আমি কি কৰিম স্কয়াৰ কৰিম 8 যদি স্কয়াৰ কৰো কিমান হ'ব 64 তেনেহলে লাষ্টৰ দুটা ডিজিট পালো আমি কিমান 6 আৰু 4 লাষ্টৰ দুটা ডিজিট কি হ'ল 64 এতিয়া এই 8টো আমি 25ৰ পৰা মাইনাস কৰি দিম 25ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 17 তেনেহলে আমাৰ 42 স্কয়াৰ কিমান হ'ব 1764 আপুনি চাই ল'ব পাৰে ক্যালকুলেশন কৰি তাৰ পিছত আকৌ এটা কৈছো 38 স্কয়াৰ আমি যদি কৰিবলৈ হয় 50তকৈ কিমান কমটি 12 কমটি তেনেহলে 12 স্কয়াৰ কৰিম 12 স্কয়াৰ কৰিলে আমি কিমান পাম 144 তেনেহলে আমাৰ লাষ্টৰ দুটা ডিজিট পালো আমি কিমান 44 হৰে আৰু 1 এটা আছিল 1 টো আমি ওপৰত দিম কাৰণ কিলে আমাৰ হেখত দুটা ডিজিটটো আমি ধৰিম তাৰ পিছত এতিয়া
50তকৈ কিমান কমটি 12 কমটি সেই 38টো 50তকৈ কিমান কমটি 12 কমটি সেই 12টো আমি 25ৰ পৰা বিয়োগ কৰি দিম এতিয়া 25ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 13 তেনেহলে ইয়াত পাম আমি 13 এতিয়া যেহেতু ইয়াত আৰু একটা আছিলে তো ফাইনাল আনসাৰ হ'ব কিমান আমাৰ 1444 আপুনি 38ৰ স্কয়াৰ কৰি চাব পাৰে তাৰ পিছত চক 50তকৈ যদি ডাঙৰ হয় তাৰ স্কয়াৰ আপুনি কেনেকৈ উলিয়াব 50 যদি ডাঙৰ হয় তেনেহলে এটা 50তকৈ কিমান যদি ডাঙৰ হয় হেতু আমি স্কয়াৰ কৰিম তেনেহলে 6 হয়নে 6 ডাঙৰ এতিয়া 6 স্কয়াৰ মানে কিমান 36 তো হেখৰ দুটা ডিজিট আমি কিমান পালো 36 হয়নে এতিয়া আগতে 25ৰ পৰা মাইনাস কৰিছিল এতিয়া আমি 25ৰ লগত কি কৰিম যোগ কৰিম এতিয়া 25ৰ লগত যদি 6 যোগ কৰো কিমান হ'ব 31 তেনেহলে আমাৰ আনসাৰটো কিমান হ'ব 31 তো 56ৰ স্কয়াৰ কিমান হ'ব 3136 নেক্সট এটো 36 টো সব 36 টো যেহেতু 50তকৈ কমটি এতিয়া 50তকৈ কিমান কমটি 14 কমটি হলে তেনেহলে 14 স্কয়াৰ কিমান হ'ব 14 স্কয়াৰ 196 তেনেহলে আমাৰ লাষ্টৰ দুটা ডিজিট কিমান আহিব 9 আৰু 6 1 টা থাকিব এতিয়া যেহেতু 50তকৈ 14 কমটি হেতু আমি আকৌ কোৰ পৰা মাইনাস কৰিছিলো 25ৰ পৰা 14 মাইনাস কৰিলে কিমান হ'ব 11 আৰু ওকলাগে 12 তেনেহলে আমাৰ 36ৰ স্কয়াৰ কিমান হয় 1296 তাৰ পিছত 39ৰ স্কয়াৰ সব 39ৰ স্কয়াৰ যদি কৰিবলৈ হয় 50তকৈ কিমান কমটি 11 কমটি 11 স্কয়াৰ মানে কিমান হ'ব 11 স্কয়াৰ মানে কিমান হয় 121 তেনেহলে লাষ্টৰ দুটা ডিজিট কিমান পালো 21 এতিয়া 1 এটা থাকি গল হয়নে 1 এটা থাকি গল এই 1 টো আকৌ হেকত যোগ হ'ব এতিয়া 25ৰ পৰা আকৌ 11 বিয়োগ কৰিম 25ৰ পৰা 11 বিয়োগ কৰিলে কিমান 14 একে 15 তো আমাৰ আনসাৰটো কিমান হ'ব 39ৰ স্কয়াৰ 1521 এতিয়া 44ৰ স্কয়াৰ সব 44ৰ স্কয়াৰ কেনেকৈ কৰিম ঠিক তেনেদৰে একে 50তকৈ কিমান কমটি 6 কমটি তেনেহলে 6 স্কয়াৰ কৰিলে কিমান হ'ব 36 তেনেহলে লাষ্টৰ দুটা ডিজিট পাই গলো আমি 36 এতিয়া যিমান কমটি হেতু আকৌ 25ৰ পৰা বিয়োগ কৰি দিম 25ৰ পৰা যদি 6 বিয়োগ কৰো কিমান হ'ব 19 তো 44ৰ স্কয়াৰ আমাৰ কিমান হ'ব 1936 আমি 50তকৈ ডাঙৰ সংখ্যা বিলাকৰ তাৰ স্কয়াৰ উলিয়াম এতিয়া 66ৰ স্কয়াৰ 66 50তকৈ কিমান ডাঙৰ 16 ডাঙৰ যেতিয়া 16 ডাঙৰ হ'ব তেনেহলে 16 স্কয়াৰ কিমান হ'ব 16 স্কয়াৰ 256 হয় তেনেহলে হেখৰ দুটা ডিজিট আমি কিমান পালো 5 আৰু 6 ওপৰত 2 থাকিলে হয়নে এতিয়া 66 নাম্বাৰটো 50তকৈ 16 বেছি তেনেহলে আমি 25ৰ লগত 16 যোগ দিব লাগিব 25ৰ লগত 16 যোগ দিলে কিমান হ'ব 4156 তেনেহলে 66ৰ স্কয়াৰ কিমান হয় 4156 59 স্কয়াৰ কেনেকৈ কৰিম 50তকৈ কিমান ডাঙৰ 9 ডাঙৰ তেনেহলে 9 ডাঙৰ হলে 9 9 81 লাষ্টৰ দুটা ডিজিট কিমান পালো আমি 81 এতিয়া যেহেতু 9 বেছি আছিল তেনেহলে ইফালে আমি 25ৰ লগত 9 যোগ দিম 25ৰ লগত 9 যোগ কৰিলে কিমান 34 তেনেহলে 59ৰ স্কয়াৰ কিমান হয় 3481 ঠিক তেনেদৰে 64ৰ স্কয়াৰ কৰিলে কিমান হ'ব আমি 2 সেকেন্ডৰ ভিতৰতে উলিয়াব পাৰিম 50তকৈ কিমান ডাঙৰ 14 ডাঙৰ হলে 96 অৰ্থাৎ 196 হয় 1 টো ওপৰত থাকিব এতিয়া 25ৰ লগত আকৌ 14 যোগ কৰিলে কিমান 39 ওকলাগে 40 তো 4096 বুজ আমি যেহেতু 25ৰ লৈকে মুখস্থ আছিল এতিয়া আমি 25ৰ পৰা 75 লৈকে আমি বৰ্গটো উলিয়াব পাৰিম আমাৰ 25ৰ পৰা এতিয়া 1ৰ পৰা 75 লৈকে আমি বৰ্গ যিকোনো এটা সংখ্যা উলিয়াব পাৰিম এতিয়া মুকে এটা যদি দিছে 51ৰ স্কয়াৰ দিলে 51ৰ স্কয়াৰ কেনেকৈ কৰিম যেহেতু 50তকৈ 1 ডাঙৰ তেনেহলে 1 স্কয়াৰ মানে 01 হেকত থাকিব হেকৰ দুটা ডিজিট কিমান হ'ব 01 আৰু 25ৰ লগত 1 যোগ কৰিম কিমান হ'ব 26 তো আমাৰ ফাইনাল আনসাৰ কিমান হ'ব 2601 তো 51ৰ স্কয়াৰ কিমান হয় 2601 হয়নে এতিয়া আমি 75 লৈকে হৈ গল 1ৰ পৰা 75 নম্বৰ লৈকে যিকোনো এটা সংখ্যাৰ স্কয়াৰ উলিয়াব পাৰিম এতিয়া আমি চাম 76ৰ পৰা 125 লৈকে কেনেকৈ কৰিম এতিয়া আমি মিড পইণ্টটো কিমান হৈছে 100 হয়নে এতিয়া চাম এতিয়া হেতু এটা বেলেগ ট্ৰিক হ'ব এটো এটা অলপ সেমে হয় এতিয়া আমি সব 97ৰ স্কয়াৰ কেনেকৈ উলিয়াম 97 আগৰ দৰে কৰিম 97 টো 100 কৈ কিমান কমটি 3 কমটি তেনেহলে 3 এটা স্কয়াৰ কৰিম কিমান হ'ব 09 তেনেহলে হেখৰ দুটা ডিজিট কিমান পালো 0 আৰু 9 এতিয়া হেই আগৰ যোনটো 3 আছিল হেতু আমি কিহৰ পৰা মাইনাস কৰিছিলো 25ৰ পৰা মাইনাস কৰিছিলো এতিয়া কিন্তু আমি 25ৰ পৰা বিয়োগ নকৰো এতিয়া আমি কিহৰ পৰা বিয়োগ কৰিম ইয়াৰ যেটো নাম্বাৰ দিয়া আছে হেতু পৰা বিয়োগ কৰিম যেনে হলে ইয়াত নাম্বাৰ কিমান দিয়া আছিল 97 তো 97 ৰ পৰা 3 এটা বিয়োগ কৰিলে কিমান হ'ব 94 তেনেহলে আমাৰ
97 স্কোয়াৰ কিমান হয় 9409 ঠিক আছে 92 স্কোয়াৰ পাৰিব না ঠিক তেনেদৰে 92 টু 100 স্কোয়াৰ কিমান কমটি 8 কমটি তেনেহলে 8 স্কোয়াৰ কৰো কিমান হ'ব 64 হেকৰ দুটা ডিজিট কিমান পালো 64 এতিয়া 8 টো আমি কৰ পৰা বিয়োগ কৰিম কৈছিলো 92 পৰা বিয়োগ কৰিম এতিয়া 92 পৰা 8 এটা বিয়োগ কৰিলে কিমান হ'ব 84 তেনেহলে আমাৰ ফাইনাল আনসাৰ 92 স্কোয়াৰ কিমান হ'ব 8464 হয়নে 8464 তাৰ পিছত 88 স্কোয়াৰ কৰিম 88 স্কোয়াৰ ঠিক আছে 100 ৰ পৰা 88 কিমান কম দি 12 কম দি তেনেহলে 12 স্কোয়াৰ কৰি দিম 12 স্কোয়াৰ কিমান হ'ব 144 হেকৰ দুটা ডিজিট কিমান পালো 44 1 এটা থাকি গল 1 টো আমি পাছত প্লাস কৰি দিম এতিয়া সব 12 যে পাইছিলো হে 12 টো 88 ৰ পৰা মাইনাস কৰিব লাগিব 88 ৰ পৰা যদি 12 এটা মাইনাস কৰিব কিমান হ'ব 76 প্লাস 1 77 তেনেহলে 88 ৰ স্কোয়াৰ কিমান হয় আমাৰ 7744 হয়নে লাষ্ট এটা চাও এতিয়া আমি চাও 100 কৈ বেছি হলে কিমান হয় 100 কৈ যদি বেছি হয় 106 মই এটা নাম্বাৰ লৈছো 106 এতিয়া 106 ৰ ঠিক তেনেদৰে সেমে হয় যত যত মাইনাস আছিল এতিয়া আমি প্লাস কৰিব লাগে এতিয়া 106 টু 100 কৈ কিমান বেছি 6 বেছি তেনেহলে 6 স্কয়াৰ কৰিম 6 স্কয়াৰ কিমান হ'ব 36 তেনেহলে হেকৰ দুটা ডিজিট কিমান পালো আমি 36 হয়নে এতিয়া এই যেটো 6 টো কাৰ লগত যোগ দিম কৈছিল ইয়াত যোনটো নাম্বাৰ দিয়া আছিল তাৰ লগত যোগ দিম এতিয়া 106 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 112 তেনেহলে আমাৰ ফাইনাল আনসাৰ কিমান হ'ব 11236 হেনবা এতিয়া কেটামান কোৱেশ্চন আছে কেনেকৈ কৰে সব 96 ৰ স্কয়াৰ 100 কৈ কিমান কম দি 4 কম দি তেনেহলে 4 সেগুণ 16 হেকৰ দুটা ডিজিট কিমান পালো 16 হয়নে তাৰ পিছত এই 4 টো আমি আকৌ 96 ৰ পৰা মাইনাস কৰিম 96 ৰ পৰা 4 এটা মাইনাস কৰিলে কিমান 92 তেনেহলে 96 ৰ স্কয়াৰ কিমান হয় 9216 ঠিক তেনেদৰে 89 ৰ স্কয়াৰ কিমান হয় সব 89 ৰ স্কয়াৰ যদি কৰো কিমান হ'ব 100 কৈ কিমান কম দি 11 কম দি তেনেহলে 11 স্কয়াৰ কৰিলে কিমান হয় 121 তেনেহলে হেকৰ দুটা ডিজিট কিমান হ'ব 21 1 এটা থাকি গল এতিয়া 89 ৰ পৰা 11 এটা মাইনাস কৰিব লাগিব কিমান হ'ব হেতু 78 প্লাস 1 79 তেনেহলে আমাৰ 89 ৰ স্কয়াৰ কিমান হ'ব 7921 আৰু এটা সক 94 ৰ স্কয়াৰ কেনেকৈ কৰিম 94 ৰ স্কয়াৰ কৰিলে 100 কৈ কিমান কম দি 6 কম দি হয়নে তো 6 স্কয়াৰ মানে কিমান 36 তো হেকৰ দুটা ডিজিট কিমান পালো 36 আৰু 94 ৰ পৰা 6 এটা মাইনাস কৰিলে কিমান হ'ব 88 তো 94 ৰ স্কয়াৰ কিমান হ'ব 8836 তাৰ পিছত 116 স্কয়াৰ 100 কৈ কিমান বেছি 16 বেছি তেনেহলে 16 স্কয়াৰ কৰিলে কিমান হ'ব 256 হেকৰ দুটা পইণ্ট কিমান দুটা ডিজিট কিমান পালো 56 আৰু বাকি থাকিলে 2 এতিয়া 116 যেহেতু আছিলে 116 ৰ লগত মই আকৌ যদি 16 এটা যোগ দিও যেহেতু 16 টো বেছি আছিলে তেনেহলে 132 প্লাস 2 কিমান হ'ব 134 ঠিক তেনেদৰে 109 স্কয়াৰ কেনেকৈ কৰিম 100 কৈ কিমান বেছি 9 বেছি তেনেহলে 9 স্কয়াৰ কৰিলে কিমান হ'ব 81 হয়নে 81 এতিয়া প্লাস 9 এটা যদি যোগ কৰি দিও যিমান বেছি আকৌ হেতু 109 যোনটো নাম্বাৰ দিয়া থাকে তাৰ লগতে যোগ কৰি দিব লাগে তো 9 আছিলে তেনেহলে 109 ৰ লগত 9 এটা যোগ কৰিলে 118 আমাৰ ফাইনাল আনসাৰটো কিমান হ'ব 118 অৰ্থাৎ 109 স্কয়াৰ কিমান হয় 11881 ঠিক তেনেদৰে 114 স্কয়াৰ কিমান হ'ব 100 কৈ কিমান বেছি 14 বেছি ন তেনে 196 তেনেহলে হেকৰ দুটা ডিজিট কিমান পালো আমি 96 আৰু বাকি কি থাকিলে 1 এটা হয়নে এতিয়া 114 টো 100 কৈ কিমান বেছি 14 বেছি তেনেহলে এই নাম্বাৰটোৰ লগতে আমি 14 টো যোগ কৰি দিব লাগিব কিমান হ'ব 128 হ'বনে প্লাস 1 আছিলে 129 তেনেহলে 114 স্কয়াৰ কিমান হয় 12996 হেনেকে তো এতিয়া বুজিলে নে 1 ৰ পৰা 125 ৰ ভিতৰত যিকোনো এটা নাম্বাৰৰ স্কয়াৰ কেনেদৰে উলিয়ায় হেতু ট্ৰিকটো ভালদৰে এবাৰ চাই লব আপুনি এতিয়া 1 ৰ পৰা 125 ৰ ভিতৰত যিকোনো এটা সংখ্যাৰ স্কয়াৰ আপুনি 1 বা 2 সেকেন্ডৰ ভিতৰতে উলিয়াব পাৰিব আৰু মোৰ আজিৰ ভিডিওটো যদি ভাল পালে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব ভিডিওটো লাইক এটা কৰি দিব আৰু আজিলৈ মানে ধন্যবাদ